Hello everyone, more anata video loi apnalokok সকলোকে স্বাগতম জনাইছো। আজি গৈ আছো ঘৰত আৰু এবাৰ ঘৰত যোৱাৰ উদ্দেশ্য হল ভোট দিব লাগে আৰু ভোট দিবলৈ গৈ আছো আৰু জাৰাই চাওক ঘুমাই গৈছে টোপনি গৈছে যেতিয়াই গাড়ীত উঠিব ই উঠাৰ 5 মিনিট পিছতে টোপনি যাব আৰু গৈ থাকোতে ৰাস্তাৰ কাষতে দেখা পালো তৰমুজ বহুত তৰমুজ ওলাইছে মই ভাবিলো ইয়াৰ পৰাই লৈ যাও তৰমুজ যেহেতু টাউনত গাড়ী পাৰ্কিং কৰাৰ অলপ অসুবিধা হয় ভাবিলো খোলা জায়গা আৰু ৰাস্তাৰ কাষতে আছে লৈ যাও তো আমি যোৱাৰ সময়ত ফ্ৰুটছ ললো চিকেন ললো তাৰ পিছতে চাও মায়ো চিকেন লৈ আহিছে বজাৰ কৰি লৈ আহিছে যেহেতু আজি ভোট দিবলৈ মোৰ সিস্টাৰ ইন ল ইহতো আহিব গুটেকেটা আৰু বাইদেউহতে গুটেজনে একেলগে আহি আছে তো আমি সবে বেলেগ বেলেগ জায়গাত থাকো তো মই যাই প্ৰথমে পাইছো পোৱাৰ পিছতে মই ৰান্ধা বঢ়া স্টাৰ্ট কৰিলো আৰু যেহেতু অলপ কামখিনি কৰি আগবাঢ়ি থলে ভাল লাগে আৰু মই বেছি কাম কৰো ঘৰত আৰু যেতিয়া ঘৰত যাও মই কাৰো কাৰণে ৰখি নাথাকো মই কাম স্টাৰ্ট কৰি দিলো তাৰ পিছতে মায়ে বনাইছিল চাহ আৰু চাহ বনাৰ সময়ত কৈ আছিল যে পিঠা বনাও তো গুৰি আছিল মায়ে এইটো টেকলি পিঠা বনাইছে আৰু টেকলি পিঠাটো চাওক ইমান ডাঙৰকে বনাইছে আৰু মায়ে যেতিয়াই এই পিঠাটো বনাই আজি অলপ সৰুয়ে হৈছে আগতে আৰু বেছি ডাঙৰকে বনাই এটাই বনাই সবে ভাঙি আমি খাও এনেকে খাও তো আজি ইহতে আহি পোৱা নাই আমি আগতে পাইছো যাই তো আমাৰ কাৰণে এটা পিঠাই বনাইছে আৰু গুটেকেটা আমি ভগাই চাহ খালো তো চাহ খায়ে মই ৰান্ধা স্টাৰ্ট কৰিলো আৰু আজি চিকেন বনাইছো তাৰ পিছত ভাজি কেৰেলা ভাজিছো মানে বহুত কিবা কিবি বনাব লাগে আৰু জয়েন্ট ফ্যামিলি হলে তো গমে পাই বহুত টান দিব লাগে তো মায়ে বলে অলপ হেল্প কৰি দি আছিল যেহেতু মই গৈ পায়ে মই অলপ ৰেষ্ট কৰা নাই তো ৰুমি আছিল বাহিৰত তো আহিলে ৰুমি আহাৰ পিছতে মোক হেল্প কৰি দিল তো ৰুমিক কলো তুমি সবজিখিনি সোৱা মই বাকি কামখিনি কৰো তো যেহেতু ঘৰত গেলে ৰুম চুম মানে তেনেকা ঠিক না থাকে ৰুম বন্ধ হৈ থাকে ৰুম চুম সাফা কৰিলো মই আৰু আমি যেতিয়া ঘৰত যাও বহুত ভাল লাগে আৰু একেবাৰে গুটেকেটা একেলগে হলে তো আৰু বেছি ভাল লাগে মানে ৰান্ধা বঢ়াতকে আমি বহুত কথা পাতো একেলগে আৰু বহুত ফুৰ্তি কৰো আৰু কামতে একেলগে কৰো আৰু চাওক তাৰ পিছতে ভাত খাবলৈ স্টাৰ্ট কৰিছো গুটেকেটা একেলগে আমাৰ ৰাইস প্লেট চাওক একেলগে আমি তলত বহি যেতিয়া ঘৰত যাও একেলগে বহি এনেকে ভাত খালে কিন্তু বহুত বেছি ভাল লাগে তো মোৰ যাও যেটো সৰু তাৰ ডিউটি আছিলে ই আহিলে গুটে দিনটো ভাত খোৱা নাই তাক আগতে কলো তুমি অলপ খাই লোৱা তো ভাত খোৱাৰ পিছতে আমি উলাই গলো ৰুমি আৰু মই তো ৰুমিৰ আৰু মোৰ এটা খণ্ডত আছিল ভোট আৰু মোৰ ডাঙৰ যেটো সিস্টাৰ বাইদেউ তাৰ আছে বেলেগ জায়গাত আছিল তো ই উলাই গল তো ৰুমি আৰু মই আহিলো ভোট দিবলে তো আৰু চাওক কিমান দীঘল লাইনটো চায়ে মোৰ মাথা ঘূৰাই গৈছে চাওক ইমান ডাঙৰ লাইনত থিয় হৈ আছো মই আৰু ৰুমি তো আমি গেছো তেতিয়া 3:30 মান বাজে আৰু 3:30টাৰ পৰা আমি প্ৰায় 9টাই বাজিছিল 8:30 লৈকে আমি ৰখি আছো লাইনত আৰু ইমান গৰম আছিল ইমান ৰদত আমি ৰখিছো পুৰা ৰঙা পৰি গিছো ইমান সময় থিয় হৈ থকাটো কিন্তু বহুত ডাঙৰ কথা তো ইমান লাইনত ৰখি তাৰ পিছতে আমি ভোট দিছো আৰু চাওক যেতিয়া 6টা বাজিতে তেতিয়াৰ পৰাই মানে আৰু কুপন দিয়া স্টাৰ্ট কৰিল তো ফাইনালি মই ৰুমত সোমালো ভোট দিবলে আৰু চাওক যিবিলাক অফিচাৰ আছে ভোট লৈ আছে তেখেতসকল ইমান স্লো একজন মানুহত ইমান সময় লগাইছে আৰু সেই কাৰণে মানুহবিলাক বহুত কষ্ট পাইছে তো ভোট দি মই ফাইনালি ওলালো মোৰ মিস্টাৰ তাতে বৰখি আছিল মোক কৈ আছিল ইমান ৰঙা পৰি গৈছে যে তুমি তো ইমান কষ্ট কৰি ভোট দিছো আৰু দেখাই পাইছে কিমান ৰঙা পৰিছো আৰু ইমান গৰম লাগিছে তাৰ পিছতে আমি ওলালো ভোট দি অলপ ঠাণ্ডা খাই তাৰ পিছতে ঘৰত আহিলো ভিডিওটো চাই কেনে পালে কমেন্ট কৰি জনাব ধন্যবাদ